বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে দিছপুৰৰ লাজগেটত গৃহৰক্ষী জোৱানৰ হাল্লাবোল আজি দেখিবলৈ পোৱা গ'ল। ন্যায্য প্ৰাপ্তিৰ দাবীত গৃহৰক্ষী জোৱানে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজপথত আৰু প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে চুচুৰাই টানি লৈ যায় প্ৰতিবাদকাৰীসকলক। গৃহৰক্ষী জোৱানসকলক আমি দৃশ্যসহ দেখুৱাইছোঁ যে 4 দিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গৃহৰক্ষী জোৱানসকলে। আমি ইয়াৰ পূৰ্বে দেখুৱাইছিলোঁ যে সচলত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আজি যেহেতু বিধানসভাৰ অন্তিমটো দিন আৰু অন্তিম দিনা সচলৰ পৰা প্ৰতিবাদকাৰী আহি দিছপুৰৰ লাজগেটত উপস্থিত হৈছিল। এই লাজগেটত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এয়া দৃশ্য চাওক যে আৰক্ষীৰ পোছাকত থকা এইসকল গৃহৰক্ষী জোৱানক টানি চুচৰাই এনেধৰণে অসম আৰক্ষীয়ে বাছত ভৰাই আটক কৰি লৈ গৈছে দিছপুৰৰ লাজগেটৰ পৰা। গুণ্ডা মিনাল ডেকাচাৰৰ উৎপাত মাৰিছে আমাক। অসম পুলিচৰ খাকীৰ ওপৰত অত্যাচাৰ। কেৱৰ খাকী এডাল কেৱৰ খাকী খাকীৰ ওপৰত পুলিচ গভমেণ্ট অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ দায়িত্ব থাকি কি আমাৰ সমাধান কিয় কৰিব বিচৰা নাই? আমাৰ দাবী চাকৰি নিয়মকৰণ কৰিব লাগে, চফ্টৱেৰ চিষ্টেম বন্ধ কৰিব লাগে। এনেদৰে চুৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।